ভীষ্ম নীতি। ভীষ্ম পিতামহৰ এই 10টা নীতি যোনে নিজৰ জীৱনত অৱলম্বন কৰি ল'ব তেওঁৱেই নিজৰ জীৱনত সফল হ'বলৈ সক্ষম হ'ব। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ পুনৰ অন্য এটা ভিডিঅ'ৰ মাধ্যমেৰে মোৰ চেনেললৈ। বন্ধুসকল, আজি কথা পাতিম ভীষ্ম পিতামহৰ দ্বাৰা প্ৰদান কৰা এনেকুৱা 10টা নীতি, যি নীতি যদি আমি আমাৰ জীৱনত অৱলম্বন কৰি লওঁ তেতিয়াহ'লে আমি আমাৰ জীৱনত সফলতা প্ৰাপ্ত কৰিব পাৰোঁ। পিতামহ ভীষ্ম মহাভাৰতৰ যুদ্ধৰ অন্যতম মহাৰথী আছিল আৰু গংগাপুত্ৰৰ ৰূপেও তেওঁ বিখ্যাত আছিল। পিতামহ ভীষ্মই মহাভাৰতৰ যুদ্ধৰ আগত আৰু মহাভাৰতৰ যুদ্ধৰ শেষত নানান ধৰণৰ মহত্বপূৰ্ণ বক্তব্য দিছিল। যিখিনি সময়ত পিতামহ ভীষ্ম শৰসজ্জাত পৰি আছিল সেইখিনি সময়তো পিতামহ ভীষ্মই ধৃতৰাষ্ট্ৰ, দুৰ্যোধন, কৃষ্ণ, অৰ্জুন আৰু যুধিষ্ঠিৰক লৈ বহুত কথা কৈছিল। শৰসজ্জাত পৰি থকা সময়ত পিতামহ ভীষ্মই যুধিষ্ঠিৰক সম্বোধন কৰি সকলোকে উপদেশ দিছিল আৰু এই যি উপদেশ দিছিল সেই উপদেশত ৰাজনীতি, নীতি, জীৱন, ধৰ্ম আদিৰ ভিতৰৰ বহুত গূঢ় কথা নিহিত হৈ আছিল। আহক জানো আজি এনেকুৱা 10টা কথাৰ বিষয়ে, যি 10টা কথা ভীষ্মই শৰসজ্জাত শয়নৰত অৱস্থাত যুধিষ্ঠিৰক সম্বোধন কৰি সকলোকে উপদেশ দিছিল। ইয়াৰে প্ৰথমতে ভীষ্মই যুধিষ্ঠিৰক কৈছিল, এনেকুৱা কথা ক'বা যি সদায় বেলেগৰ ভাল লাগে বা বেলেগে তোমাৰ কথা ভাল পায়। কেতিয়াও বেলেগৰ কাৰণে বেয়া নক'বা, কেতিয়াও বেলেগৰ নিন্দা নকৰিবা, কেতিয়াও বেলেগক গালি শপনি নাপাৰিবা, কেতিয়াও বেলেগক অপমান নকৰিবা আৰু অহংকাৰ নকৰিবা আৰু দম্ভ কেতিয়াও নকৰিবা। এইকেইটা সদায় মানুহৰ অৱগুণৰ ভিতৰত পৰে। দ্বিতীয়তে ভীষ্মই কৈছিল, ত্যাগ নকৰিলে একো প্ৰাপ্ত নহয়, ত্যাগৰ বিনা কোনো প্ৰাপ্ত নহয়, ত্যাগৰ বিনা পৰম আদৰ্শ প্ৰাপ্ত নহয়, ত্যাগৰ বিনা কোনো সিদ্ধি প্ৰাপ্ত নহয়, ত্যাগৰ বিনা মনুষ্য ভয়ৰ পৰা মুক্তি নহয়, ত্যাগৰ বিনা মনুষ্য কাকো কেতিয়াও সহায় কৰিব নোৱাৰে আৰু ত্যাগৰ দ্বাৰাহে মনুষ্যই পৰম সুখ প্ৰাপ্ত কৰিব পাৰে। তৃতীয়তে ভীষ্মই কৈছিল, পৃথিৱীত সুখ অকল 2 প্ৰকাৰৰ মানুহে প্ৰাপ্ত কৰিব পাৰে। সেইটো হ'ল যোন অত্যাধিক মূৰ্খ সিহঁতে আৰু যোনবিলাক অত্যাধিক বুদ্ধিয়ক তেখেতসকলে। যোনবিলাক মাজতে মূৰ্খ আৰু বুদ্ধিয়কৰ মাজত যিবিলাক মানুহ ওলমি ৰৈ গৈছে সেইসকলৰ জীৱনত অত্যাধিক দুখী হৈ থাকে বুলি পিতামহ ভীষ্মই নিজৰ বচনত কৈছে। চতুৰ্থতে বন্ধুসকল, পিতামহ ভীষ্মই কৈছে, যি পুৰুষে নিজৰ ভৱিষ্যতৰ ওপৰত অধিকাৰ ৰাখে, মানে নিজৰ ভৱিষ্যতৰ ৰাস্তা নিজে গঢ় দিয়ে, কোনোদিন কাৰো হাতৰ পুতলা নবনে, ঠিক আছে, আৰু সময় অনুপাতে নিজৰ ভাল বেয়া নিজে বিচাৰ কৰিব পাৰে, কোন সময়ত কোনটো আচৰণ কৰিব লাগে সেই বিষয়ে প্ৰকৃত জ্ঞান ৰাখে, এনেকুৱা ধৰণে পুৰুষে সদায় সুখ প্ৰাপ্ত কৰে। আৰু যি পুৰুষ এলেহুৱা নহয় সেই পুৰুষ সদায় সুখত থাকে। আলস্যত্বই মনুষ্যৰ সুখ নাশ কৰে। পঞ্চমতে পিতামহ ভীষ্মই কৈছে, সনাতন কালৰ পৰা যিসকলে স্ত্ৰীক অপমান কৰিছে, স্ত্ৰীক দুখ দিছে, তেওঁলোকৰ বিনাশ নিশ্চিত হৈছে। ভীষ্ম পিতামহই যুধিষ্ঠিৰক কৈছে যে স্ত্ৰীৰ প্ৰথম সুখ হ'ল তেখেতৰ সন্মান, ঠিক আছে। যোন ঘৰত স্ত্ৰীৰ সন্মান নহয়, যোন ঘৰত স্ত্ৰীক নানান প্ৰকাৰে দুখ দিয়া যায়, সেই ঘৰত কেতিয়াও লক্ষ্মী বসতি নহয়, আৰু লক্ষ্মী বসতি নহয়তো নহয়, লগতে অন্য দেৱতাৰো প্ৰৱেশ সেই ঘৰত বৰ্জনীয় হৈ পৰে। ভীষ্ম পিতামহই 6 নম্বৰতে যুধিষ্ঠিৰক কৈছিল, যেতিয়া নদীয়ে নিজৰ পুৰা প্ৰচণ্ড বেগত গতি কৰে তেতিয়া ডাঙৰ ডাঙৰ বৃক্ষকো উটুৱাই লৈ যায়, উঘালি উটুৱাই লৈ যায় সমুদ্ৰত পেলাই দিয়ে। এবাৰ সমুদ্ৰই এই বিষয়ে নদীক প্ৰশ্ন কৰিছিল যে নদী, তুমি যেতিয়া বেগত ভাহি আহা তেতিয়া ইমান ডাঙৰ ডাঙৰ গছবিলাক তোমাৰ আগত একো নহয়, ইমান ডাঙৰ ডাঙৰ বৃক্ষ উফৰি পৰে, তুমি সেইবিলাক আনি মোৰ বুকুত বিলীন কৰি দিয়া, কিন্তু এডাল সৰু ঘাঁহ তুমি আজিলৈকে মই নদীত ভাহি অহা দেখা পোৱা নাই বা তুমি ভহাই অনা দেখা পোৱা নাই, তাৰ কাৰণ কি? তেতিয়া নদীয়ে সমুদ্ৰদেৱক উত্তৰ দিছিল যে মহাশয়, মই যেতিয়া প্ৰচণ্ড বেগত গতি কৰোঁ তেতিয়া যিডাল তৃণ বা যিডাল ঘাঁহ সেইডালে কি হয়, অট'মেটিক মোৰ তল কৰি দিয়ে বা দো খাই যায়, গতিকে মই সেইডালৰ একো অনিষ্ট নকৰোঁ, মোৰ পানী তাৰ ওপৰেদি, মোৰ জলস্ৰোত তাৰ ওপৰেদি পাৰ হৈ আহে। কিন্তু মোৰ যেতিয়া জলস্ৰোত প্ৰচণ্ড বেগত গতি কৰে তেতিয়া যিডাল বৃক্ষ, সেই বৃক্ষডালে মূৰ দাঙি থিয় হৈ থাকে আৰু নিজৰ কঠোৰতা প্ৰদৰ্শন কৰে, আৰু তাৰ ফলতে সেই বৃক্ষডাল মই ভহাই লৈ আহোঁ বা সেই বৃক্ষডাল মোৰ প্ৰচণ্ড সোঁতত তিষ্ঠি থাকিব নোৱাৰি মোৰ পানীৰ সোঁতৰ লগতে ভাহি আহিবলৈ বাধ্য হৈ যায়। সপ্তমতে, যেতিয়া
শ্ৰীকৃষ্ণই মহাভাৰত যুদ্ধৰ আগতে পাণ্ডৱৰ লগত সন্ধি কৰিবলৈ হস্তিনাপুৰলৈ গৈছিল, তেতিয়া দুৰ্বুদ্ধি দুৰ্যোধনক ভীষ্মই এই বুলি উপদেশ দিছিল যে শ্ৰীকৃষ্ণ য'ত আছে তাত ধৰ্মৰ পক্ষৰ নিশ্চিত জয় হ'বই। এছিলে পুত্ৰ দুৰ্যোধন, ভগৱান কৃষ্ণৰ যি চুক্তি প্ৰস্তাৱ, যি সন্ধিৰ প্ৰস্তাৱ, সেই সন্ধিৰ প্ৰস্তাৱ তুমি মানি লোৱা। সন্ধিৰ প্ৰস্তাৱ মানি লোৱাৰ এই ধুনীয়াখন তুমি হাতৰ পৰা পাৰ হৈ যাবলৈ নিদিবা। মানুহ সদায় ধৰ্মৰ পথত থাকিব লাগে। এইধৰণে পিতামহ ভীষ্মই দুৰ্বুদ্ধি দুৰ্যোধনক বুজাইছিল। কিন্তু যেতিয়া মানুহৰ বিপৰীত বুদ্ধি হৈ যায়, তেতিয়া মানুহে নিজৰ বিনাশৰ ফালে নিজেই আগবাঢ়ে, যেনেকৈ দুৰ্যোধন নিজৰ বিনাশৰ ফালে আগবাঢ়ি গৈছিল মহাভাৰতৰ যুদ্ধত। অষ্টমতে ভগৱান শ্ৰীকৃষ্ণৰ নিচিনা ভীষ্ম পিতামহেও কৈছিল যে পৰিৱৰ্তন সংসাৰৰ অটল নিয়ম আৰু ইয়াক কোনেও ৰোধ কৰিব নোৱাৰে। ইয়াক সকলোৱে স্বীকাৰ কৰি ল'ব লাগিব, কিয়নো এইটো এটা বাস্তৱ সত্য আৰু এইটো কোনেও সলনি কৰি দিব নোৱাৰে। নৱমতে ভীষ্ম পিতামহে কৈছিল যে এজন শাসকক নিজৰ পুত্ৰ আৰু নিজৰ প্ৰজাৰ মাজত কোনো ধৰণৰ ভেদভাৱ কৰিব নালাগে। এনে কৰিলে কি হয়, নিজৰ শাসনৰ সুদৃঢ়তা বাঢ়ে আৰু প্ৰজাৰো সমৃদ্ধি বাঢ়ে। লগতে পিতামহ ভীষ্মই 10 নম্বৰত আৰু শেষত কৈছিল যে সত্তা সুখ ভোগৰ কাৰণে নহয়, বৰঞ্চ কঠিন পৰিশ্ৰম কৰি সমাজৰ কল্যাণ কৰাৰ কাৰণেহে মানুহক সত্তা দিয়া হয় বা মানুহক সত্তাত বহোৱা হয় বা ব্যক্তিক কোনো সত্তা প্ৰদান কৰা হয়। ঠিক আছে, সত্তা মানে মই কি কৈছোঁ, যিটো ক্ষমতা মানুহৰ, এই ক্ষমতাৰ কথা কৈছোঁ, যিটো মানুহৰ পাৱাৰ, এই পাৱাৰৰ কথা কৈছোঁ। ঠিক আছে, পাৱাৰ মানুহৰ মই কোৱা নাই, পিতামহ ভীষ্মই কৈছে এই কথা মহাভাৰত যুদ্ধৰ শেষত, যে মানুহৰ সত্তা বা ক্ষমতা নিজৰ সুখ ভোগ কৰাৰ কাৰণে নহয়, বৰঞ্চ কঠিন পৰিশ্ৰমৰ মাজেদি গৈ পেলাই সমাজৰ কল্যাণ কৰাটোহে প্ৰকৃত সত্তা আৰু ক্ষমতাৰ পৰিচয়, বা তেনেকুৱা ব্যক্তিয়ে প্ৰকৃত সত্তা আৰু ক্ষমতাৰ অধিকাৰী হোৱাটো বাঞ্ছনীয় বা অধিকাৰী হোৱা দৰকাৰ। ঠিক আছে বন্ধুসকল, তো আজি আলোচনা কৰিলোঁ পিতামহ ভীষ্মই মহাভাৰতৰ যুদ্ধৰ আগত আৰু পিছত কোৱা কেইটামান মহত্বপূৰ্ণ আৰু গুৰুত্বপূৰ্ণ কথাৰ বিষয়ে। আশা কৰিলোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল। যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব বন্ধুসকল। আজিলৈকে ইমানেই, ধন্যবাদ।